বাংলিপাড়াত মাল্টি প্রগ্রেস এসোসিয়েশনের উদ্যোগত জীবানৈক্য পাতল টেনিস ক্রিকেট খেল প্রতিযোগিতা। বৰপেটা জিলাৰ বাংলিপাড়াত মাল্টি প্রগ্রেস এসোসিয়েশনের উদ্যোগত 7 আৰু 8 ডিসেম্বরত বাংলিপাড়া ফার্ম খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত জীবানৈক্য পাতল টেনিস ক্রিকেট খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন হয়। খেলখন শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুল ইছলাম তালুকদাৰ আৰু জনিয়া প্ৰেছ ক্লাবৰ সভাপতি মইনুল হক চৌধুৰীয়ে। সক্ৰিয় উদীয়মান যুৱক মফিদুল ইছলামৰ পৰিচালনাত অনুষ্ঠিত শুভ উদ্বোধনী খেলত কাদং হাইস্কুলৰ সহকাৰী শিক্ষক হাইদৰ তালুকদাৰ, অধিবক্তা লুকমান খান, যুৱ নেতা ইমৰান খান, জনিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য দেলৰ হুছেইনকে আদি কৰি বহু কেইগৰাকী অতিথি উপস্থিত থাকে। উদ্বোধনী খেলখন গড়েমাৰী ছুপাৰ জিয়ান্স আৰু জায়েদ ব্ৰাদাৰৰ মাজত অনুষ্ঠিত হয়। হয়, প্ৰথমতে আপোনালোকৰ নিউজ চেনেলটোক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যন বাংলিপাৰাৰ সভাপতি সম্পাদক প্ৰমুখে সমূহ সদস্যবৃন্দক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণেই বৰ্তমান ছিজন হৈছে বিভিন্ন অঞ্চলত আমি দেখা পাইছোঁ বিভিন্ন ধৰণৰ মেলা অনুষ্ঠিত হৈ আছে। এছাম যুৱ বিভিন্ন ধৰণৰ অসামাজিক কামতো লিপ্ত হোৱা আমি দেখা পাইছোঁ। তেওঁলোকৰ মাজত জুৱা, মদ, ভাং, ড্ৰাগছ ইত্যাদি যুৱ সমাজৰ মাজত আজি বিভিন্ন অঞ্চলত খুব প্ৰিয় হৈ উঠিছে। ঠিক তেনেকুৱা এটি মুহূৰ্তত বাংলিপাৰাৰ মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনৰ যুৱকসকলে দুদিনীয়া কাৰ্যসূচীৰে যি পাতল টেনিছ খেল আৰম্ভ কৰিছে, ইয়াত আমি দেখা পাইছোঁ হাজাৰ হাজাৰ দৰ্শক বা যুৱ সমাজ বা ছাত্ৰও দেখা পাইছোঁ। তেওঁলোকে সেই মেলা বা সেই ধৰণৰ কামৰ পৰা বিৰত থাকি খেল উপভোগ কৰিবলৈ আহিছে। এইটো সঁচাকৈয়ে এটা শুভ লক্ষণ। এই খেলৰ জৰিয়তে মই ভাবোঁ বৰ্তমান যুৱ সমাজৰ যিটো উচ্ছৃংখল পৰিৱেশ তাৰ কিছু হ'লেও তাৰ পৰা আমাৰ এই যুৱ সমাজ অলপ আঁতৰত থাকিব পাৰিব আৰু তেওঁলোকৰ নিজৰ জীৱনটো গঢ়াৰ ক্ষেত্ৰত নিশ্চয় এনেধৰণৰ খেল ধেমালিয়ে যথেষ্ট সহায়ক হ'ব। পোনপ্ৰথমতে মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনাক চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মাল্টি প্ৰগ্ৰেছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা যিখন পাতল প্ৰাইজ মানি টুৰ্ণামেণ্ট আমি পাতিছোঁ, এই খেলত বহুতো ৰাজ্যৰ সহযোগত আমি খেলখন উদ্বোধন কৰিছোঁ। তো সহযোগিতা কৰিছে, তো সকলো ৰাজ্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত পুৰস্কাৰ কি থাকিব? এইটো প্ৰথম পুৰস্কাৰ থাকিব 10,101 টকা, লগতে ট্ৰফি। আৰু ছেকেণ্ড পুৰস্কাৰ থাকিব 6,101 টকা, লগতে থাকিব ট্ৰফি। আচলতে খেলটো আমাৰ কাৰণে যুৱ চামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। খেলৰ জৰিয়তে এটা ছ'চিয়েল ইণ্টাৰেকশ্যন, খুব ধুনীয়া ইণ্টাৰেকশ্যন হয়। সমাজৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়াত আহে, তেওঁলোকৰ লগত ভাৱৰ বিনিময় হয়। ই এটা শিক্ষাৰ হেতু। দ্বিতীয়তে ক'ব লাগিলে আজিৰ সমাজত যি সময়ত সমাজত জুৱা, মদ, ভাং এইবিলাক প্ৰচলন হৈ পেলাই সমাজখন উচ্ছৃংখল কৰি তুলিছে, ঠিক তেনেকুৱা এটা মুহূৰ্তত আজিৰ উদ্যোগী কিছু যুৱচামে এটা নতুনত্ব আনি তেওঁলোকে খেলৰ জৰিয়তে এই সমাজৰ যি ব্যাধি, এইবিলাক ব্যাধি আঁতৰোৱাৰ কাৰণে এটা প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে। আৰু এইকাৰণে আমি তেওঁলোকৰ লগত আছোঁ। সমাজৰ পৰা এই ব্যাধিবিলাক আঁতৰিলেহে আমাৰ এখন ভাল সুস্থ সমাজ গঠন হ'ব আৰু দেশৰ কাৰণে এটা মংগলৰ বাৰ্তা আহিব। প্ৰথমতে মই ঈশান নিউজৰ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এই বাংলিপাৰা মাল্টিপাৰ্পাছ প্ৰগ্ৰেছিভ এছ'চিয়েশ্যনৰ আহ্বানত বা উদ্যোগত যি পাতল টেনিছ খেল আয়োজন কৰিছে। এই ঠাণ্ডা যথেষ্ট পৰিছে। এই ঠাণ্ডাৰ মাজতে মানুহখিনিক বা নতুন প্ৰজন্ম নৱপ্ৰজন্মক ওলাই আনিবলৈ সক্ষম হৈছে। আপোনালোকে জানে যে জিলাখনত বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম চলি আছে। তাৰ মাজতে তেওঁলোকে যে এই খেল আয়োজন কৰিছে আৰু খেলত যথেষ্ট পৰিমাণে দৰ্শক আমি দেখিবলৈ পাইছোঁ। আৰু মই বিশেষ ইছলাম ডাঙৰীয়াৰ কাষত মই কিবা কাৰণত ইয়াতে আহিছিলোঁ। তেখেতে ফোনযোগে মোক জনালে যে ইয়াতে ভাল এখন খেল অনুষ্ঠিত হৈছে, তুমি ইয়াতে আহা। সেইকাৰণে মই আহিছোঁ। যিকাৰণে মই যিহেতু খেল জগতৰ লগতো মোৰ এটা ভাল সম্পৰ্ক আছিলে,
মই আহি মোৰ যথেষ্ট ভাল লাগিল। মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিত বেদনা, কিছু সময়ত মানুহৰ বেদনাও থাকে বা এই সময়ত শীতৰ আগমন ঘটে, মানুহৰ কুটুমবোৰ মানুহে ঘৰলৈ আহে, বিভিন্ন দূৰ দূৰণিৰ পৰা আহে। তেওঁলোকে এই খেলখন আয়োজন কৰাৰ বাবে এই অঞ্চলখনৰ ছাত্ৰ ছাত্ৰীৰ মাজত বা খেলুৱৈসকলৰ মাজত এটা উৎসাহ বা তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ যি এটা ৰাস্তা তেওঁলোকে উলিয়াইছে, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।